মই এই মুহূৰ্তত উপস্থিত আছোঁ পবিতৰা অভয়াৰণ্যত। বছৰৰ প্ৰথমটো বানে মায়ং ৰাজচক্ৰ এলেকাধীন এক বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰাৰ লগতে এশিঙীয়া গড়ৰ বিচৰণভূমি পবিতৰা অভয়াৰণ্যৰো প্ৰায় 40% এলেকা ইতিমধ্যে জলমগ্ন হৈ পৰিছে। আমি পবিতৰা অভয়াৰণ্যৰ যিটো খলাভূঞা কেম্প, এই খলাভূঞা কেম্পত আছোঁ। আমি অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। এয়া কেম্পটো চাওক কিদৰে এতিয়া বাঢ়নি পানীত এক প্ৰকাৰ জলমগ্ন হৈ পৰিছে। আমি এয়া দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো খলাভূঞা বন শিবিৰ। খলাভূঞা বন শিবিৰত থকা যিসকল বনকৰ্মী আছে তেওঁলোক ইতিমধ্যে এক প্ৰকাৰ জলবন্দী হৈ পৰিছে। এতিয়া তেওঁলোকে ইয়াৰ পৰা ওলাব নোৱাৰা এটা পৰিৱেশ সৃষ্টি হৈছে। এয়া আমি দেখুৱাই আছোঁ। এই কেম্পটো চাওক কিদৰে যথেষ্ট পানী হৈছে এতিয়া পবিতৰা অভয়াৰণ্যখনত। এয়া খলাভূঞা বন শিবিৰ। এয়া খলাভূঞা বন শিবিৰৰ এটা আমি পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। অভয়াৰণ্যখনৰ তামুলীডুবা, পাগলাডুবা, হাঁহচৰা, অমৰামূল, খলাভূঞা, কুচিয়ানী, যোগদল আদি কৰি বিভিন্ন বন শিবিৰ ইতিমধ্যে বানত বুৰ গৈছে, জলমগ্ন হৈ পৰিছে। এয়া আমি দেখুৱাই আছোঁ। এইটো খলাভূঞা বন শিবিৰ। খলাভূঞা বন শিবিৰৰ এটা পৰিৱেশ আমি ইয়াত দেখুৱাইছোঁ। আৰু বন্য জন্তু আছে, গড়, মহ, বন গাহৰি ওখ ঠাইলৈ ঢাপলি মেলিছে। আৰু এইটো আমি খলাভূঞা বন শিবিৰ দেখুৱাইছোঁ। অভয়াৰণ্যখনৰ প্ৰায় 40% এলেকা ইতিমধ্যে জলমগ্ন হৈ পৰিছে। বিশেষকৈ কমাৰপুৰ আৰু তামুলীডুবা অঞ্চল একমত এই অভয়াৰণ্যখনৰ এটা বৃহৎ এৰিয়া এটা। আৰু এই তামুলীডুবা আৰু কমাৰপুৰ অঞ্চলতে গড় আৰু মহে যথেষ্ট বিচৰণ কৰি থকা দেখা পোৱা যায়। প্ৰতিদিনে তাতে প্ৰায় 40-50টাকৈ গড় বিচৰণ কৰি থকা দেখা পোৱা যায়। আমি ইয়াত দেখুৱাই আছোঁ। এইটো খলাভূঞা বন শিবিৰৰ এটা দৃশ্য। খলাভূঞা বন শিবিৰৰ যিটো পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এনেদৰে অভয়াৰণ্যখনৰ এটা বিস্তীৰ্ণ অঞ্চল ইতিমধ্যে প্লাবিত হৈ পৰিছে। পবিতৰা অভয়াৰণ্যৰ কিছু পৰিৱেশ আমি আমাক দেখুৱালে আমাৰ সাংবাদিক নজৰুল ইছলামে। আৰু পবিতৰা অভয়াৰণ্যটো যিহেতু বহু অংশ পানীৰ তলতে আছে, বন্যপ্ৰাণীৰ মাজত হাহাকাৰ, মুঠৰ ওপৰত এতিয়া ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বানৰ এই ভয়াৱহ পৰিস্থিতি।